হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাত আহিবলগীয়া ইংৰাজী ছাবজেক্টৰ লং কুৱেশ্যনৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটি ৰিকুৱেষ্ট কৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টিত এটা লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। তো যিহেতু মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ফ্লাইটৰ পৰা লং কুৱেশ্যন নাহে, তোমালোকৰ লং কুৱেশ্যন আহিব ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ পৰা। তো ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ পৰা 4টা লেচন আহিব, 4টা লেচনৰ পৰা আকৌ 4টাহে লং কুৱেশ্যন আহিব। 2টা লেচনৰ মাজত অৰ থাকিব, দ্য মিডনাইট ভিজিটৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্টৰ মাজত এটা অৰ থাকিব, ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু দ্য হেক ড্ৰাইভৰ মাজত এটা অৰ থাকিব। মানে তোমালোকে 2টাহে কুৱেশ্যন এনচাৰ কৰিব লাগিব। তো এই ভিডিঅ'টোত আমি দ্য মিডনাইট ভিজিটৰ আৰু ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ কুৱেশ্যনখিনিহে আলোচনা কৰিম, যিখিনি ইম্পৰ্টেণ্ট হয়। তো দ্য মিডনাইট ভিজিটৰৰ কুৱেশ্যন আহিব। কুৱেশ্যন নম্বৰ 1, বিটুইন ৱাজবেল এণ্ড মেক্স হু ডু ইউ থিংক ইজ মোৰ ইণ্টেলিজেণ্ট এণ্ড হয়। কুৱেশ্যন নম্বৰ 2, হুইচ ফৌলাৰ গিভ এ ডিছক্ৰিপশ্যন অফ হিজ মিটিং উইথ ৱাজবেল। কুৱেশ্যন নম্বৰ 3, গিভ এ ডিছক্ৰিপশ্যন অফ মেক্সেছ কনভাৰছেশ্যন উইথ ৱাজবেল। আৰু এইটোৰ অৰ থাকিব, describe the meeting between Oswell and Max, or briefly describe how Oswell defeated Max's seem to take away the report. তোমালোকে এইবিলাকৰ কুৱেশ্যনৰ এনচাৰবিলাক উলিয়াই কিনে মুখস্থ কৰি ল'বা, অতি ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 4 আছে, give a character sketch of Oswell. Question number 5, how is Oswell different from other secret agents? 6, who is Fowler and what is his authentic thrill of the day? Footprints without feet পৰা question থাকিব, describe Griffin's experience in Dairyland. Question number 2, who was Griffin, why and how did he become invisible? How did he become a homeless wanderer? Question number 3, briefly describe the extraordinary behavior of Mrs. Hall's furniture. এইবিলাক অতিকৈ ইম্পৰ্টেণ্ট হয়, 99% কমন হয়। তোমালোকে এনচাৰবিলাক উলিয়াই ল'বা। আৰু 3 নম্বৰ কুৱেশ্যনটো অৰ থাকিব, হোৱাট আদাৰ এক্সট্ৰাঅৰ্ডিনাৰী থিংছ হেপেন এট দ্য ইন। কুৱেশ্যন নম্বৰ 4, হোৱাই ডিড গ্ৰিফিন বিকাম এ হোমলেছ ৱাণ্ডাৰাৰ। হোৱাই ডিড হি স্লিপ ইন টু দ্য বিগ লণ্ডন ষ্ট'ৰ এণ্ড হোৱাট ডিড হি ডু দিয়াৰ। কুৱেশ্যন নম্বৰ 5, গ্ৰিফিন ৱাজ ৰেডাৰ এ ললেছ পাৰ্চন কমেণ্ট। তো এইটোৰ নিচিনা এটা থাকিব, write about any one incident which proves that Griffin was a lawless person. Same question হয়, same answer হ'ব। Question number 6, how and why did Griffin come to the village of Epping? Why does Mrs. Hall find him eccentric? Why does Mrs. Hall find the scientist eccentric? একেই কুৱেশ্যন হয়, ছেম কুৱেশ্যন হয়, ছেম এনচাৰ হ'ব। যিবিলাকৰ অৰ আছে তোমালোকে টেনশ্যন কৰিব নালাগে, ছেম এনচাৰ হ'ব, এটাহে এনচাৰ হ'ব অৰ থকাবিলাকৰ। ধন্যবাদ।